মই কি বিষয়ে কথা কম কি বিষয়ে কথা কম তাৰ ওপৰত মই এনে এটা ওভাৰভিউ কৈ দিছো মই প্ৰথমতে কথা পাতিম যে একাডেমিক্স বা পঢ়া শুনাটো কিমান ইম্পৰ্টেন্ট মোস্টলি মানে পাৰ্চেন্টেজ বা আমাৰ ৰিজাল্ট এবিলাক কিমান ইম্পৰ্টেন্ট দুই নম্বৰ মই কথা পাতিম যে আমি কেৰিয়াৰ বুলি ক'লে মানে কেৰিয়াৰ এটা যদি মানুহে বনাব খুজে যে মই ভাল কিবা এটা কৰিব খুজিছো তাতে কি জানিব লাগে মানে এটা বা দুটা ইম্পৰ্টেন্ট কথা আছে সেইখিনি জানিব লাগে তাৰ পিছত মই এটা কমন কথা এটা কম যে আমি অসমত মই যেটো দেখিছো যেহেতু এইখন ওয়েবিনাৰখন আমাৰ মেইনলি অসমীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে সো আমাৰ অসমত কিছুমান মানে ভুল ধাৰণা মই সৰুৰ পৰা নিজেও হেবিলাক ভুল ধাৰণাৰ ওপৰত ভুল ধাৰণা মোৰ আছিলে বা মই পিছত আহি গম পালো যে সেই ভুল ধাৰণাবিলাক মানে অতৰাব পাৰিলে বেছি ভাল হয় গতিকে সেইখিনি কথাৰ ওপৰত মই থাৰ্ড পইণ্টটো আৰু তাৰ পিছত মই কিছুমান সৰু সৰু টপিক যিবিলাক কথাই মেবি কিছুমান ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে তাৰ ওপৰত মই জেনাৰেল ডিসকাশন এটা কৰিম এইখিনি মই কথা বহুত বেছি নকওঁ কাৰণ মই বিচাৰিম যে মোৰ কথাখিনি শুনাৰ পিছত সবে যেতে তাৰ ওপৰত যদি তোমালোকৰ কিবা কোৱেশ্চন আছে বা কিবা ডাউট আছে যে মানে এটু কথা আমি ভাবো হয় নহয় সেইখিনিৰ ওপৰত ডিসকাশনটো হলে মই বেছি ভাল পাম কাৰণ তেতিয়া আমি কথাখিনি বেছি ভালকে খৰচি মাৰি জানিব পাৰিম ওকে সো মোৰ প্ৰথম টপিকটো হল পঢ়া শুনাটো কিমান ইম্পৰ্টেন্ট এতিয়া তাৰে দুটা মানে ভাগ আছে আমাৰ অসমত মই প্ৰায় দেখো যে স্টেন্ড কৰা মানুহবিলাকক বহুত গুৰুত্ব দিয়ে আৰু হেতু কথাক লৈ বহুতে সমালোচনা কৰে যে স্টেন্ড কৰা মানুহবিলাকক গুৰুত্ব কিয় দিব লাগে কাৰণ স্টেন্ড কৰা মানুহেনো গৈ কি কৰি আছে পিছত হেতু এটা মানে দৃষ্টিকোণ বা পাৰ্সপেক্টিভ এটা আৰু সেকেন্ড পাৰ্সপেক্টিভটো এটো যে নাই আমি মানে পঢ়া শুনা কৰা ছাত্ৰখিনিকে গুৰুত্ব দিব লাগে কাৰণ হিহতে গৈ আমাৰ কাৰণে কিবা কৰিব এতিয়া মই এটো ক'ব খুজো যে তুমি যেটো ভাগতে পঢ়া এজন ষ্টুডেন্ট যেটো ভাগতে পঢ়ে যে মই পঢ়া শুনাত ভাল হয় বা নহয় হেতু এটা বৰ ইম্পৰ্টেন্ট কথা নহয় নিজৰ দৃষ্টিকোণৰ পৰা চালে দুইফালে মানে দুইটা যদি আমি কওঁ যে এটো এটা কেম্প যে পঢ়াত ভাল কেম্প আৰু এটা মানে যাৰ কাৰণে পঢ়াত নহয় এটো কেম্প দুইটা কেম্পে নিজৰ ফালৰ পৰা ৰাইট বাট দুইফালে আমি ভাবিব লাগে যে দুইফালৰ কথাখিনি সঁচা হয় ৰাইট কিহৰ কাৰণে মই কৈছো যে মানে দুইফালৰ পৰাই আৰ্গুমেন্ট বা মানে যুক্তি কিছুমান আছে কিছুমানে ক'ব পাৰে যে পঢ়াত ভাল ল'ৰা কেইটাই গৈ পিছত ভাল চাকৰি পায় আকৌ বিপক্ষত ক'ব যে ভাল চাকৰিহে পাইছে অসমৰ কাৰণে কি কৰিছে আকৌ এটু ফালে ক'ব যে ভাল চাকৰি নকৰায়ও এই ল'ৰাজন এমএলএ হ'ল বা ভাল চাকৰি মানে ভালকে নপঢ়াকেও এই ল'ৰাজনে এনেকুৱা চাকৰি পালে গতিকে কথাটো এনেকুৱা আমি কি বুজি পাব লাগে যে আলটিমেটলি গৈ পিনে এটু মেটাৰ কৰে যে তুমি কেৰিয়াৰ বনোৱাটো মেটাৰ কৰে তুমি ভাল ৰিজাল্ট কৰিছা না নাই হেতু মেটাৰ নকৰে বা কৰিলেও মেটাৰ নকৰে নকৰিলেও মেটাৰ নকৰে মই দুটা এক্সাম্পল দিছো এজন ল'ৰা যিয়ে এখন গাঁৱত থাকে তাৰ কাৰণে ভাল ৰিজাল্ট কৰাটো এই কাৰণে ইম্পৰ্টেন্ট যাতে সি সেই গাঁওখনৰ পৰা ওলাই আহি প্ৰথমত এডমিশন ল'ব পাৰে বা ভাল এখন কলেজত এডমিশন ল'ব পাৰে য'ত এডমিশন ল'লে সেই ল'ৰাজনৰ বা ছোৱালীজনীৰ সি নতুন কথা শিকিব ওকে নতুন কথা শিকিব নতুন সুবিধা অসুবিধাৰ বিষয়ে গম পাব যে মই কি পঢ়িব পাৰো হেতু কথা গম পাব যদি সেই কথাটো গম নাপায় তেতিয়া হলে প্ৰতিভাটো থাকিলেও সেই প্ৰতিভাটো বিকাশ হ'ব নোৱাৰে গতিকে হেতু ফালৰ পৰা চালে ৰিজাল্টটো বহুতেই ইম্পৰ্টেন্ট আকৌ বেলেগ এটা ফালৰ পৰা চালে কেৱল যে ৰিজাল্ট নকৰিলে কাৰোবাৰ প্ৰতিভা প্ৰকাশ নাপাব হেতু কথা নহয় যে কোনবা এজনে যদি বহুত ভাল ছবি আঁকে এটু কথা নহয় যে মেট্ৰিকত ৰিজাল্ট কৰিলে সেই ছবি অকাৰ প্ৰতিভাটো কোনোবাই গম পাব হেতু আজিকালি গম পোৱাৰ বহুত উপায় আছে গতিকে এটু কথা মনত ৰাখিব লাগে যে মই ৰিজাল্ট ভাল কৰিছো বা বেয়া কৰিছো হেতুক লৈ পিনে মূৰ ঘমাই লাভ নাই এটু কৰিব লাগে যে মই মোৰ এই ৰিজাল্ট এটা আছে এই ৰিজাল্টটো লৈ পিনে মই কি কৰিব পাৰো মোৰ এইখিনি ৰিজাল্টৰ কাৰণে বা এই পাৰ্টিকুলাৰ মানে সাবজেক্টৰ কাৰণে কি সুবিধা অসুবিধা আছে বা ইয়াৰ পিছত কেনেকুৱা অপৰচুনিটি পায় সেই বস্তুটো বেছিকে মূৰ ঘমালে তেতিয়া মানুহৰ বেছি সুবিধা হয়
কাৰণ মই নিজে দেখিছো মোৰ লগত IASC গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত এখন মানে টপ ইনষ্টিটিউট So even মোৰ লগত মই যেতিয়া তাতে মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছিলো তেতিয়া মোৰ লগত মাষ্টাৰ ডিগ্ৰী কৰা বহুত ষ্টুডেন্ট এনেকুৱা আছিল যিয়ে ইঞ্জিনিয়াৰিঙত ফাৰ্ষ্ট ডিভিজন পোৱা নাছিল মানে এনেকুৱা ষ্টুডেন্ট যিয়ে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে কিন্তু ফাৰ্ষ্ট ডিভিজন পোৱা নাই বাট গেট ক্লিয়াৰ কৰি সিহঁতে IASCত এডমিশন পাইছে গতিকে কেৱল পাৰ্চেন্টেজ বা মাৰ্কছৰ পৰা যে আমাৰ কিছুমান মানে মানুহে যে ভাগ্যটো নিৰ্ণয় কৰি দিব খোজে সেইটো বেয়া কথা লগতে এটোও বেয়া কথা যে কোনোবাই যদি ভাল পাৰ্চেন্টেজ পাইছে তেওঁকো বেয়াকে ক'ব নালাগে বা হেতু ভাবি ল'ব নালাগে নম্বৰ পালে কি হ'ব কাৰণ নম্বৰ কেইটামানৰ কাৰণে কোনোবা এজনে কটনত আজি সিট পাব ওকে সো হে কটনত সিট পোৱাটোই তাৰ পৰা বহুত কথা মানে শিকিব পাৰিব তে মই মোৰ এক্সাম্পল দিছো মই নিজে কটনত এডমিশন হোৱাৰ গলে মই দুটাই সৰ্বভাৰতীয় পৰীক্ষাৰ কথা জানিছিলো এটা হল IAS আৰু এটা নেশনেল ডিফেন্স একাডেমি So মোৰ ঘৰৰ পৰা আছে 40 কিলোমিটাৰ দূৰত IIT গুৱাহাটী আছে বাট মই এটো কথা গম পোৱা নাছিলো যে IIT গুৱাহাটীত এডমিশন পাবলৈ কি পৰীক্ষা দিব লাগে বা কি প্ৰিপাৰেচন কৰিব লাগে মই হেতু গম পোৱা নাছিলো আৰু হয়তো মই যদি কটনত পঢ়িব নাহিলো মই কেতিয়াও গম নাপালো সো এইখিনি কথাৰ পৰা মই মোৰ সেকেন্ড কথাখিনিলে আহিছো সেকেন্ড যেটো মোৰ পইণ্ট যে কেৰিয়াৰ বনাব হলে কেৱল এটা কথা জানিব লাগে যে মই এই পৃথিৱীখনত বা মোৰ হাতেৰে ঠুকি পোৱাৰ ভিতৰত যে মই অসমত আছো বা মই খুব বেছি ভাৰতৰ বেলেগ এখন ৰাজ্যত যাব পাৰিম মোৰ কাৰণে কেনেকুৱা সুবিধা বা অপৰচুনিটি বিলাক আছে আমি যদি কি অপৰচুনিটি আছে হেতুৱে গম নাপাও তেতিয়া আমি হেতুৰ কাৰণে চেষ্টা কেনেকৈ কৰিম সো মই এটা এক্সাম্পল দিছো সে এজন ল'ৰা বা এজনী ছোৱালী আছে যিয়ে ছবি আঁকি ভাল পায় যিয়ে বহুত ধুনীয়া স্কেটচিং কৰে বাট at the same time সেই ছোৱালীজনীয়া অংকটো বহুত ভাল আৰু ঘৰৰ মানুহে কাৰণে ভাবে যে তুমি অংকত ভাল তুমি সায়েন্স পঢ়ি পিনে ইঞ্জিনিয়াৰিঙত এডমিশন লোৱা আৰু ছোৱালীজনীৰ এনেকুৱা ভাবব পাৰে যে মইটো ছবি আঁকি ভাল পাওঁ আৰু মই কিয় ইঞ্জিনিয়াৰিং পঢ়িম বাট there is a stream in engineering যেটো মানে MDes বুলি কয় মই নিজে যেটো ডিগ্ৰী কৰিছিলো MDes ডিগ্ৰীত কি কৰে মানুহক ডিজাইন কৰিবলৈ শিকায় সো মই এটা সৰু ডিজাইনৰ এক্সাম্পল দিছো যে আমি কি হয় ৰাস্তাৰ যদি আমি গাড়ী চাই থাকো এটা গাড়ী চাই থাকোতে কি হয় গাড়ীখনৰ যদি লোগোটো দেখাও নাপাও তুমি গাড়ীখন চাই পিনে ক'ব পাৰা এখন মাৰুতিৰ গাড়ী হয় বা এখন হোন্ডাৰ গাড়ী হয় হেতু কি হয় হেতু এটা হেই কোম্পানীটোৰ এটা ডিজাইন ল্যাঙ্গুৱেজ থাকে হে ডিজাইন ল্যাঙ্গুৱেজটো হল আমাৰ সব গাড়ীৰ দেখাৰ এটা ষ্টাইল এটা আছে আৰু সেই ষ্টাইলটো গাড়ীখনক কোনে দিয়ে এজন ডিজাইনাৰে আৰু সেই ডিজাইনাৰজন হ'বলৈ তুমি ইঞ্জিনিয়াৰিংও পঢ়িব লাগিব তাৰ লগতে মাষ্টাৰ ডিগ্ৰী ইন ডিজাইন MDes কৰিব লাগিব যেটো মানে ইউজুৱেলি এটো ট্ৰান্সপৰ্টেশন ইঞ্জিনিয়াৰিংৰ ট্ৰান্সপৰ্টেশন ডিজাইনৰ MDes ডিগ্ৰী হয় এটো IIT বম্বেত পঢ়িব পাৰি এটা হেতু পঢ়িবৰ কাৰণে মানুহ এজনৰ অটোমোটিভ ইঞ্জিনিয়াৰিংৰো অলপ কনসেপ্ট থাকিব লাগিব তাৰ লগতে এই স্কেটচিংটো ইম্পৰ্টেন্ট এতিয়া যদি আমি এই অপৰচুনিটিৰ কথা নাজানো তেতিয়া হলে হয়তো সেই ছোৱালীজনীয়ে বা সেই ল'ৰাজনে ভাবিব যে মোৰ মানে ইঞ্জিনিয়াৰিংও পঢ়িব মন নাই গতিকে তেওঁ সদায় এটা অসুখী হৈ পিনে থাকিব মানে যে মই ইঞ্জিনিয়াৰিং পঢ়িলো বাট মোৰ এবিলাক কোডিং কৰিব প্ৰগ্ৰামিং কৰিব মোৰ মন নাই গতিকে মই এবিলাক মেবি মই নকৰো মই ভালকে নপঢ়ো মোক মা দেউতাই জোৰ জবৰদস্তি কৰি পঢ়ালে কিন্তু তুমি যদি অপৰচুনিটিটোৰ কথা গম পোৱা তেতিয়া সেই বস্তুটো সেই মতে নিজকে প্ৰিপেয়াৰ কৰিব পাৰি যে ঠিক আছে মই ইঞ্জিনিয়াৰিং পঢ়ি খুব ফিজিক্সত PhD কৰিব পাৰো কাৰোবাৰ যদি খুব ফিজিক্স পঢ়িব মন বাট ঘৰৰ মানুহে কয় যে নাই তুমি ইঞ্জিনিয়াৰিং পঢ়িব লাগিব ইঞ্জিনিয়াৰিং পঢ়ি উঠিও ফিজিক্সত PhD কৰিব পাৰি তেনেকে মই মোৰ লগতে একেটা লেবতে মই মোৰ মাষ্টাৰ ডিগ্ৰী ৰিসাৰ্চ বা ফাইনেল পেপাৰখন মানে ফাইনেল পেপাৰখন যিটো লেবত কৰিছিলো সেই লেবত মোৰ লগত এজন ল'ৰা আছিল যিয়ে ফিজিক্স MSc কৰিছে তাৰ পিছত মেকানিকেল ইঞ্জিনিয়াৰিংত PhD কৰিছে আৰু বৰ্তমান এটা মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্সৰ ৰিলেটেড ষ্টাৰ্টআপ এটা খুলি পিনে যেটোত প্ৰায় এতিয়ালে প্ৰায় 10-12 কোটি টকাৰ ইনভেষ্টমেন্ট তেওঁলোকে পাইছে গতিকে নিজৰ অপৰচুনিটিটো লিমিটেড বুলি ভাবি ল'ব নালাগে এতিয়া হল ঠিক আছে মই বহুত ডাঙৰ কথা কলো যে মানুহে ফিজিক্সত BSc কৰি পিনে মেকানিকেল ইঞ্জিনিয়াৰিংত PhD কৰিছে বাট তোমালোকে কথাটো কেনেকৈ গম পাবা সো কথাটো গম পাবলৈ দুটা উপায় আছে এটা বিভিন্ন কেৰিয়াৰ সম্পৰ্কে পঢ়া আৰু দ্বিতীয় এনেকুৱা সেশন কিছুমানত আহা যত তোমালোকে কোৱেশ্চন সুধিব পাৰা বা বেলেগ ধৰণৰ মানুহৰ পৰা
কথা শুনিব পাৰা যেনেকে তোমালোকে কিছুমান সেশনত সে পিএইচডি কৰা কোনোবা আহিলে সে এখনত মই এজন আহিলো মই কোম্পানীত কাম কৰি আছো মেকানিক্যাল ইঞ্জিনিয়াৰিংত সো তেনেকে তোমালোকে বিভিন্ন ধৰণৰ মানুহৰ যেতিয়া কথা শুনিবা তেতিয়া তোমালোকে গম পাবা যে কিমান বেলেগ বেলেগ ধৰণৰ অপৰচুনিটি আছে সে আইটি সেক্টৰ এটা মানে সিম্পল এক্সাম্পল আইটি সেক্টৰত রাইটার থাকে সো যিয়ে টেকনিক্যাল রাইটিং করে আইটি সেক্টৰত কমিউনিকেশন এইচআর থাকে যাৰ কাম হল সোশিয়োলজি বা মাস কমিউনিকেশন পঢ়া মানুহে আহি কোম্পানীয়ে যেতিয়া এটা বিবৃতি দিয়ে সে এতিয়া ফৰ এক্সাম্পল আমাৰ এতিয়া বাগজানত অইলৰ কিবা এটা এক্সিডেন্ট হৈছে অইলে এটা বিবৃতি দিছে যে কৈছে যে আমি এনেকুৱা এনেকুৱা চেষ্টা কৰি আছো এই কথাখিনি কোনে লিখিছে এই কথাখিনি লিখা মানুহজনৰ কমিউনিকেশন যিয়ে তাৰ লগতে যে তুমি ল পঢ়ি থকা মানুহেও সেই কমিউনিকেশনত থাকে সো দ্যাট কমিউনিকেশনত লিখা কোনোবা এটা কথা কোনোবা বেলেগে যাতে তেওঁলোকৰ এগেইনষ্টত ইউজ কৰিব নোৱাৰে সো ইভেন মানে আৰ্টছত পঢ়িও মানুহে আইটিত চাকৰি কৰিব পাৰে সো এনেকুৱা অপৰচুনিটি বিলাক জনাটো দৰকাৰ ওয়ান সেকেন্ড এটা সিম্পল উপায় যেটো মই মানে সবকে কৈ ফুৰো মই যাৰ মানে জুনিয়ৰ বা তেনেকুৱা লৰা ছোৱালীক লগ পালে মই কওঁ যে এমপ্লয়মেন্ট নিউজখন পঢ়িব লাগে এমপ্লয়মেন্ট নিউজখন 8 টকাত কিনিব পাৰি এসপ্তাহত এভৰি উইক তুমি এমপ্লয়মেন্ট নিউজখন কিনিব পাৰা আজিকালি অনলাইনো কিনিব পাৰি সো এমপ্লয়মেন্ট নিউজখন পঢ়িলে কি হয় গভৰ্নমেন্ট সেক্টৰত কিমান ধৰণৰ জব আছে যে অসমৰ এতিয়া এটা মানে হেৰি হল যে মানুহে নাটক কৰা মানুহেও কালচাৰেল মিনিষ্ট্ৰিৰ পৰা স্কলাৰশিপ পায় এবছৰ বা 2 বছৰৰ কাৰণে সেই স্কলাৰশিপটো পোৱাৰ পিছত তেওঁলোকে সেই স্কলাৰশিপটো লৈ নাটকৰ মানে প্ৰচাৰ কৰিব লাগে সো হেতু কথা যদি তুমি গম পোৱা তুমি যদি নাটক কৰি ভাল পোৱা তুমি সেই স্কলাৰশিপটোৰ কাৰণে আবেদন কৰিব পাৰিবা এতিয়া হেবিলাক কথা তোমাক বেলেগে ক'ব বুলি আশা কৰি থকাতকে তুমি এমপ্লয়মেন্ট নিউজখন এভৰি উইক পঢ়িব লাগে আৰু সেই বস্তুটো যদি পঢ়া যায় তেতিয়া তোমাৰ এবছৰ এমপ্লয়মেন্ট নিউজ পঢ়িলে এটা মানে তোমাৰ আইডিয়া হৈ যাব যে কিমান ধৰণৰ জব অপৰচুনিটি এভেইলেবল আৰু এই বস্তুটো দেখাৰ মানে এই বস্তুটো মানে এক্সপ্লেইন কৰাৰ কাৰণে মই এখন সৰু এক্সেল শীট এখন তোমালোকক দেখাম এতিয়া সো কাব্যনীল মই শেয়াৰ কৰিছো মোৰ স্ক্ৰীন হা হয় হয় শিওৰ সবে দেখা পাইছা না হয় ঠিক আছে আহিছে হ্যাঁ ঠিকই আছে স্যার হয় এটো মই এটো দেখাব খুজিছো যে এবিলাক বিভিন্ন ধৰণৰ চাকৰি এবছৰৰ এমপ্লয়মেন্ট নিউজৰ পৰা এইবিলাক চাকৰি মই সংগ্ৰহ কৰিছো বহুত ধৰণৰ এটা চাকৰি আছে মই এতিয়া এটা মানে সৰু কথা এটা দেখাব খুজিছো ওকে সো মই এই কলমটোত গৈ পিনে মই এটো চাম যে কেৱল মই ক্লাস 10 বা ক্লাস 12 পাস কৰাৰ পিছত কেনেকুৱা ধৰণৰ চাকৰি পায় মই হেতু দেখাব খুজিছো ওকে সো ইয়াতে বহুত মানে যেহেতু মই ক্লাস 10 দিছো ইয়াতে বহুত সৰু সৰু চাকৰিও আছে সে মজদুৰ পেইন্টাৰ সাফাই वाला বাট এনেকুৱা নহয় যে ক্লাস 12 থাকিলে যে সৰু চাকৰি কৰিব লাগিব এতিয়া এবিলাক টিচাৰৰ চাকৰি ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ টিচাৰৰ চাকৰি ইকনমিক্সৰ এটোৰ কাৰণে কেৱল ক্লাস 12 পাস কৰিলে হয় তাৰ পিছত এটা এক্সাম দিব লাগে সো আৰু ইয়াতে যদি তোমালোকে এই স্যালাৰি স্কেলটো চোৱা ইয়াতে চাবা যে মানে এটোটো লোৱেষ্ট স্কেল কিন্তু এটা হাই স্কেল এটাৰো বহুতখিনি চাকৰি এভেইলেবল আছে সে ফৰ এক্সাম্পল এটো এটা হাই স্কেলৰ জব হয় ওকে সো ইয়াৰ লগতে আৰু বহুত ধৰণৰ মানে ভাল ভাল চাকৰি এভেইলেবল ইভেন এটো এটা স্কেল ইন্ডিয়ান সে এবিলাক ইন্ডিয়ান নেভিৰ বা মিনিষ্ট্ৰি অফ ডিফেন্সৰ বিভিন্ন জব কেৱল ক্লাস 12 পাস কৰাৰ পিছতে পোৱা যায় ওকে সো ওকে সো মই এটো এটা উদাহৰণ হিচাপে দিব খুজিছিলো গতিকে এই অপৰচুনিটিৰ কথা যদি তোমালোকে গম পোৱা তাৰ কাৰণে মই দুটা কথা ক'লো এটা বিভিন্ন ধৰণৰ মানুহৰ লগত কথা পাতা বা এনেকুৱা ওয়েবিনাৰ এটেন্ড কৰা আৰু দ্বিতীয়টো হল এমপ্লয়মেন্ট নিউজ আৰু তেনেকুৱা কেৰিয়াৰ ৰিলেটেড ওয়েবসাইট বিলাক
ৱেবছাইট বিলাকৰ পৰা নলেজ লোৱা আৰু তোমাৰ যদি লাগে যে ওকে মই মেবি মই এটো কাম কৰি ভাল পাম হেতু লিখি থোৱা কি পঢ়িব পাৰি আৰু এনেকুৱা কথা নহয় যে মই এতিয়া অলৰেডি মাষ্টাৰ্ছ ডিগ্ৰী কৰিলো মেবি মই আৰু এতিয়া মোৰ কেৰিয়াৰ পাথটো চেঞ্জ কৰিব নোৱাৰো তেনেকুৱা নহয় মানে তুমি অপৰচুনিটিৰ কথা গম পোৱা পালে তুমি গম মানে মানুহে গম পায় যে মোৰ পাৰ্টিকুলাৰ এইটো কোৱালিফিকেশনৰে মই বহুত কিবা কিবি কৰিব পাৰো আৰু এটা থাৰ্ড উপায় এটা আছে তোমালোকে মেবি বহুতে লিংকডিনৰ নাম শুনা নাই মই নাজানো লিংকডিন বুলি এটা আছে লিংকডিনটো ধৰা কেৰিয়াৰ ৰিলেটেড ফেসবুক তাতে মানে মানুহে যেনেকে ফেসবুকত মানুহে আপডেট দিয়ে যে আই এম ওয়ার্কিং হিয়াৰ আই ষ্টাডিড হিয়াৰ আই ডিড দিস তেনেকে লিংকডিনত মানুহে নিজৰ কেৰিয়াৰ সম্পৰ্কে আপডেট দিয়ে তাতে গৈ তোমালোকে এনেকে চাব পাৰা যে মোৰ ডিগ্ৰী কৰা আছে এমএ অসমীয়াত এমএ পঢ়িলে অসমীয়াত এমএ পঢ়া ষ্টুডেন্ট এজনে কি কৰি আছে যদি তুমি দেখা যে অসমীয়াত এমএ পঢ়া ষ্টুডেন্ট এজনে আইআইটি গুৱাহাটীত হিউমেনিটিজত পিএইচডি কৰি আছে তুমি গম পাবা যে মানে অসমীয়াত এমএ পঢ়িও তুমি আইআইটি পিএইচডি কৰিব পাৰা কাৰণ আজিকালি সব আইআইটিতে এটা এটা হিউমেনিটিজৰ ডিপাৰ্টমেন্ট আছে য'ত ইউজুৱেলি সোশিয়োলজি বা হিষ্ট্ৰী এনেকুৱা সাবজেক্টৰ মানুহে গৈ পিনে তাতে পিএইচডি কৰে গতিকে হেতু এটা হল থাৰ্ড উপায় লিংকডিন বেলেগৰ লগত কথা পাতা থাৰ্ড এমপ্লয়মেন্ট নিউজ এই তিনিটা কলো সো ইয়াৰ পিছত মই যাম যে এডভাইস কেনেকে ল'ব লাগে ঠিক আছে সো এডভাইস লওতে এটু এটা মানে আমাৰ হেৰি আমি ভাবো যে এজন ডাঙৰ মানুহ তেওঁ পিএইচডি কৰিছে গতিকে মই তেওঁৰ এডভাইস লম এজন মানুহ বয়সত মোতকে বহুত ডাঙৰ মই তেওঁৰ পৰা এডভাইস লম সো তোমালোকে যেতিয়া এডভাইসৰ কথা ভাবিবা সদায় এটু কথা ভাবিব লাগে যে মোক এডভাইস দিয়া মানুহজনে যিটো বিষয়ৰ ওপৰত এডভাইস দিছে সেই বিষয়টো জানে নে নাজানে সো মই যদিও আজি মই কেৰিয়াৰৰ কথা কৈছো কাৰণ মই মোটামুটি অলপ ধৰা ওভাৰঅল কেৰিয়াৰ সিনাৰিওটো মই ইমান দিনে দেখি আহিছো বাট প্ৰপাৰলি মই একচুয়ালি এডভাইস দিব পাৰো মেকানিক্যাল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত ৰাইট সো তেনেকে এজন মানুহে জাস্ট বিকজ তেওঁ পিএইচডি কৰিছে জাস্ট বিকজ তেওঁ আইআইটিত পঢ়িছে তেওঁ যে সকলো বিষয়তে ভালকে এডভাইস দিব হেতু কথা নহয় সো হে এডভাইসটো লোৱাৰ কাৰণে বেছি ভাল যদি তুমি যেটো কথা জানিব খুজিছা তুমি যদি আইআইটি পঢ়িব যাব খুজিছা তেতিয়াহলে আইআইটিৰ এক্সাম ক্লিয়াৰ কৰা এজন মানুহক সোধা যে আইআইটি এক্সাম কেনেকৈ ক্লিয়াৰ কৰে তুমি যদি পিএইচডি ফিজিক্সত পিএইচডি কৰিব খুজিছা তেতিয়াহলে ফিজিক্সত পিএইচডি কৰা মানুহ এজনক সোধা কেৱল মানুহজনক তুমি শ্ৰদ্ধা কৰা হেতু কাৰণে কথা নহয় যে তেওঁৰ কথা শুনিব লাগিব সো এই বস্তুটো যদি মানে আমি মনত ৰাখো যে মানুহৰ পৰা এডভাইস কেনেকুৱা ধৰণৰ মানুহৰ পৰা ল'ব পাৰে তেতিয়া মানুহে ভাল এডভাইস ল'ব পাৰে যেটো এডভাইজৰ একচুয়ালি তোমাৰ কাৰণে ইউজফুল হ'ব সো মই এই তিনিটা টপিকৰ ওপৰত ক'লো যে এটা হল একাডেমিক্সটো কাৰো কাৰণে বাধা নহয় বাট একাডেমিক্সটো ইউজ কৰিব পাৰিলে আমি হেতুৰ থ্ৰুৰে বহুত বেলেগ বেলেগ অপৰচুনিটিত যাব পাৰো সেকেন্ড মই ক'লো যে কেনেকে অপৰচুনিটিৰ কথা গম পোৱা যায় যাতে তুমি নিজকে প্ৰিপেয়াৰ কৰিব পাৰা থাৰ্ড আছিলে কেনেকুৱা ধৰণৰ এক্সপাৰ্টৰ কথা শুনিব লাগে আৰু তাৰ পিছত ফোৰ্থ মই কেইটামান সৰু সৰু টপিকৰ কথা কওঁ যে এটা হল অনলাইন কোৰ্স সো এতিয়া যেনেকৈ তোমালোকে অনলাইন এখন ওয়েবিনাৰ এটেন্ড কৰি আছা আজিকালি বিভিন্ন ধৰণৰ অনলাইন কোৰ্স মানে ফ্ৰীতে পঢ়িব পোৱা যায় একেবাৰে সিম্পল ইউটিউবত গলে বহুত বিভিন্ন ধৰণৰ কোৰ্স বা এক্সাম প্ৰিপাৰেচন এবিলাক কৰিব পাৰি সো হেতু কাৰণে মই কওঁ যে এই অনলাইন কোৰ্স বিলাকৰ আমি সুবিধা ল'ব লাগে আৰু তোমালোকৰ যদি তোমালোকে কোডিং শিকিব খোজা বা যিকোনো কথা শিকিব খোজা যদিও তোমাৰ পঢ়াৰ লগত হেতু ৰিলেটেড নহয় তোমালোকে অনলাইনত গৈ সেই বস্তুটো শিকিব পাৰা ওকে সেকেন্ড কথাটো হল এন্ট্ৰেন্স এক্সাম প্ৰিপাৰেচন আজিকালি যিকোনো ধৰণৰ এক্সাম বা যিকোনো ধৰণৰ চাকৰিৰ কাৰণে আগৰ পৰাই প্ৰিপাৰেচন কৰিব লাগে সো যেহেতু আগৰ পৰাই প্ৰিপাৰেচন কৰিব লাগে মই বাহিৰত দেখিছো যে ম্যাক্সিমাম ষ্টুডেন্টৰ এটা কেইটামান এইম থাকে যে মানুহে ভাবে যে মই এসএসসিৰ এক্সাম দিম নেশনেল ডিফেন্স একাডেমিৰ এক্সাম দিম তাৰ পিছত এই 4-5টা এক্সাম মই দিম এই বুলি ভাবি ক্লাস 11 বা ডিগ্ৰী ফাৰ্স্ট ইয়াৰ পোৱাৰ লগে লগে হেতুৰ ওপৰত প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰে কিন্তু অসমত মই যেটো দেখো যে চাকৰি এটা ওলালে মানুহে ফৰ্ম ফিল আপ কৰিলে তাৰ পিছত পঢ়িব আৰম্ভ কৰে
যিটো বস্তু এফিচিয়েন্ট নহয় কাৰণ বেলেগ বহুত মানুহ আছে যিয়ে এটোৰ কাৰণে সে 2 বছৰ বা 3 বছৰ আগৰ পৰা প্ৰিপাৰেচন কৰি আছে সো মই ভাবো যে আমাৰ অসমত সেই নতুন কালচাৰ এটা ষ্টাৰ্ট হ'ব লাগে যে মানুহে মই এটো কোৱা নাই যে একেটা এক্সাম যে মই আইআইটি তে ল'ব লাগিব বা মই এমবিএ ল'ব লাগিব বা মই আইএএছ হ'ম তেনেকে গোল ৰখাটো ভাল কথা নহয় কাৰণ বহুত ক'ব গ'লে কেনেকুৱা বহুত এক্সটাৰ্নাল ফেক্টৰ থাকে যিবিলাক ফেক্টৰৰ কাৰণে তুমি নাপাবও পাৰা বাট তুমি যদি 3-4টা গোল ৰাখা সেই 3-4টা গোলৰ যিকোনো এটা পোৱাটো বহুত ডিফিকাল্ট নহয় আৰু হেতু কাৰণে আগৰ পৰা প্ৰিপাৰেচন কৰিব পাৰিলে ভাল সো মই ভাবো এই এটা নতুন কালচাৰ আমাৰ আহিব লাগে যে আমি এমপ্লয়মেন্ট নিউজ পঢ়ি বেলেগ বেলেগ মানুহৰ লগত কথা পাতি লিংকডিনত চাই আমি বিভিন্ন কেৰিয়াৰৰ বিষয়ে জানো আৰু সেই 4-5টা কেৰিয়াৰৰ বিষয়ে আমি নিজকে মানে মনটো বান্ধি ল'ব লাগিব যে মই ইয়াৰে ভিতৰত যিকোনো এটা মই কৰিম আৰু সেই বুলি প্ৰিপাৰেচন আগৰ পৰাই ষ্টাৰ্ট কৰিব লাগে ওকে আৰু মই ভাবো ইয়াৰ পিছত ওকে সো মই আৰু মোৰ নিজৰ ফালৰ পৰা এখিনিয়ে মই কলো এতিয়া কাৰোবাৰ কিবা কোৱেশ্চন থাকিলে হেতু সুধিব পাৰে ধন্যবাদ দাদা আপোনাৰ আপুনি দিয়া তথ্যখিনি জানি আমি বহুত উপকৃত হলো ইয়াৰ পিছত আমাৰ মাজলৈ দৰ্শকৰ ফালৰ পৰা কিছুমান প্ৰশ্ন আহিছে তো সেই সময়ত কিছু আমি ল'বলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্ন হিচাপে লৈছো ইয়াতে হৈছে আফটাৰ গ্ৰেজুৱেশ্যন আমি মাষ্টাৰ ডিগ্ৰী নকৰিলে কেনেকুৱা ধৰণৰ লাইনত যাব পাৰো ওকে সো এইমাত্ৰ মই যেটো কথা ক'লো যে মই ভাবো যে ক্লাস 12 ৰ পিছত পঢ়াটো অপচনেল হ'ব লাগে মই এটো নাভাবো যে সকলোৱে গ্ৰেজুৱেচন কৰিব লাগে ক্লাস 12 ৰ পিছতে মানুহে চাকৰি কৰিব পাৰে গতিকে তুমি যদি গ্ৰেজুৱেচন মানে এমএ টো কমপ্লিটলি অপচনেল কাৰণ গ্ৰেজুৱেচন কৰাৰ লগে লগে তুমি আইএএস হ'ব পাৰা মানে এজন আইএএস হ'বলে পিএইচডি বা মাষ্টাৰ ডিগ্ৰীৰ দৰকাৰ নাই আইএএস হ'ব লাগিলে খালি গ্ৰেজুৱেচন কৰিব লাগে সো এনেকে ভাবিব পাৰা যে এমএ টো কৰি পিনে তুমি কি কৰিব খুজিছা যে এমএ কৰিলে কি তুমি আৰু বেলেগ 5টা ইন্টাৰভিউ দিব পাৰিবা কিন্তু তুমি কি কৰিব খুজিছা যদি তুমি কি কৰিব খুজিছা ক্লিয়াৰ নহয় মই এটো কম যে এমপ্লয়মেন্ট নিউজ পঢ়া এনেকুৱা ওয়েবিনাৰ এটেন্ড কৰা কৰি অপৰচুনিটিৰ কথা ভাবা যে কেনেকুৱা অপৰচুনিটি মোৰ কাৰণে আছে আৰু সেই অপৰচুনিটি বিলাক পোৱাত মোক কি এই এমএ ডিগ্ৰীটোৱে সহায় কৰিব নেকি যদি নকৰে তেতিয়া হলে এমএ ডিগ্ৰীটো কৰাৰ একো লাভ নাই বুলি মই ভাবো গতিকে মই কোৱেশ্চনটোৰ আনসাৰ তোমাক দিব নোৱাৰো এমএ কৰাটো ভাল নে বেয়া কাৰণ মোৰ অপিনিয়ন এটো যে ক্লাস 12 ৰ পিছত পঢ়াটো অপচনেল হ'ব লাগে কাৰণ ক্লাস 12 পঢ়িয়ে মানুহে বিভিন্ন ধৰণৰ অপৰচুনিটি ল'ব পাৰে গতিকে তুমি এটো ভাবিব লাগে যে মই কি কৰিব খুজো অবিয়াসলি তুমি ইঞ্জিনিয়াৰ হ'ব লাগিলে তুমি বিটেক কৰিব লাগিব ডক্টৰ হ'ব লাগিলে তুমি এমডি কৰিবই লাগিব বাট মই কি কৰিব খুজো তাৰ ওপৰতহে এডুকেশনটো আহিব লাগে এডুকেশন শুড নট বি এটো যে মই পঢ়িব লাগে কাৰণে পঢ়ি আছো অফ কোৰ্স তোমাৰ নিজৰ পঢ়িব মন থাকিব পাৰে যে মই সে অসমীয়া কালচাৰ বা অসমীয়া ভাষাৰ বিষয়ে মই ভালকে জানি তাৰে এজন এক্সপাৰ্ট হ'ব খুজো ঠিক আছে তেতিয়া হলে তুমি এমএ কৰা পিএইচডি কৰা হেতু লাইনত তুমি যাব পাৰা কিন্তু আগতে এটো ভাবি লোৱাটো ভাল যে মই কি কৰিব খুজিছো গ্ৰেজুৱেচন এটলিষ্ট কৰাৰ পিছত যদি তোমাৰ আইডিয়া নাই যে মই কি কৰিব খুজিছো তেতিয়া এনে এমএত এডমিশন লোৱাটো মই নাভাবো যে এটো ভাল কথা হয় তোমাৰ ক্লিয়াৰিটি থাকিব নালাগে কিন্তু মই এটো কম যে এটলিষ্ট গম পাব লাগে যে ওকে এনেকুৱা ধৰণৰ অপৰচুনিটি বিলাক মোৰ কামটো কৰি মই ভাল পাম আৰু তাৰ পিছত এটো ডিসিশন ল'ব পাৰি যে মই এমএ কৰিম বা মই সে এমএ নহয় মেবি মই এটা বেলেগ সাৰ্টিফিকেট কোৰ্স এটা হে কৰাটো ভাল হ'ব ধন্যবাদ দাদা আমাৰ দৰ্শকৰ ফালৰ পৰা অহা দ্বিতীয়টো কোৱেশ্চন হ'ল তেওঁ সুধিছে যে ফিজিক্স মেজৰ লৈ বিএসসি কৰাৰ পাছত ইঞ্জিনিয়াৰিং সেক্টৰত যাব পাৰি নেকি সো ফিজিক্স মেজৰ লৈ বিএসসি কৰাৰ পিছত অবিয়াসলি তুমি ডাইৰেক্টলি এজন ইঞ্জিনিয়াৰ হ'ব নোৱাৰা বাট তুমি এনেকুৱা কৰিব পাৰা যে যেতিয়া তুমি ডক্টৰেল লেভেললৈ গুচি যোৱা বা মানে
মাষ্টাৰ্ছত ক'ব নোৱাৰি yes but ডক্টৰেল লেভেলত যেতিয়া মানে ডক্টৰেট কৰাৰ টাইমত মানুহৰ ব্ৰাঞ্চ বুলি কথা নাথাকে কাৰণ ডক্টৰেট লেভেলত সে এটা সাবজেক্ট আছে কম্পিউটেশনাল কেমিষ্ট্ৰি সো মোৰে এজন চিনাকি ল'ৰা এজনে কম্পিউটেশনাল কেমিষ্ট্ৰি পিএইচডি কৰিছে সো তেও যিমান কাম কৰে তাৰে প্ৰায় 50% কাম হল কম্পিউটাৰ কোডিং বিকজ ইট ইজ কল্ড কম্পিউটেশনাল কেমিষ্ট্ৰি সো তাতে মানুহে সে কম্পিউটাৰত সিমুলেশন কৰে যে মই মোৰ হাতত এটো মলিকিউল আছে এই মলিকিউলটোৰ এই প্ৰপাৰ্টিটো মই কেনেকৈ চেঞ্জ কৰিম সো তেওঁলোকে কম্পিউটাৰত হেটো সিমুলেশন কৰিছে তেনেকুৱা ধৰণৰ অপৰচুনিটি অফ কোৰ্স তুমি কৰিম বাট আৰু কথাটো এনেকুৱা তুমি ইঞ্জিনিয়াৰ হ'বলে তোমাক ডিগ্ৰী থাকিব নালাগে what engineers do so scientiste কি কৰে scientiste গৱেষণা কৰি নতুন নলেজ ক্ৰিয়েট কৰে আৰু ইঞ্জিনিয়াৰে কি কৰে সেই নলেজটো লৈ একচুৱেল বস্তু বা প্ৰডাক্ট এটা ক্ৰিয়েট কৰে সো আইনষ্টাইনে যিখন পেপাৰ লিখিছিল অন দা সিমুলেটেড ৰেডিয়েশন অফ সামথিং মানে মই পাহৰিলো এখন বহুত ফেমাস এখন পেপাৰ হয় এখন তোমালোকে গুগল কৰি চাব পাৰা সেই পেপাৰখন 1940 or 1920s ত লিখিছিল আইনষ্টাইনে আফটাৰ 60 ইয়াৰ্স এতিয়া যে আমি লেজাৰ সাৰ্জাৰী হয় the entire laser development was based on that paper so hetuwe different Einstein was a scientist who found out the principle and engineers did something so tumar jodi physics of korisa of course all engineering electronics mechanical everything comes from physics so tumi enegua ka bhabibo para je okay moi year bisot gobeshonat jodi jao tetia tumi engineering related কাম কৰিব পাৰা আৰু হেতু কাৰণে মোৰ ৰেকমেন্ডেশন হল জেম বুলি এটা এক্সাম আছে JAM যেটো দি পিনে IIT প্লাস IISc MSc কৰিব পাৰি বা MSc প্লাস PhD কৰিব পাৰি হেতু মানে ক'ব পাৰি যে তুমি ইঞ্জিনিয়াৰিংৰ কাম কৰিব পাৰা আৰু এখন IIT ত যোৱাৰ পিছত বহুত মানুহে নিজৰ গাইড এজন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ এজন গাইড আৰু এজন সে ফিজিক্স ডিপাৰ্টমেন্টৰ গাইড লৈ তেনেকেও কাম কৰে ধন্যবাদ দাদা এতিয়া আৰু এটা প্ৰশ্ন আহিছে আফটাৰ BSc ইন কেমিষ্ট্ৰি আমি কি যাব পাৰো ইন কেমিষ্ট্ৰি পিছত কি লাইনত যাব পাৰো সো মই এটো মই অলপ আগতে কৈছিলো না এক্সপাৰ্টৰ পৰা এডভাইস ল'ব লাগে মোৰ এডভাইসটো এটো মই নাজানো BSc কেমিষ্ট্ৰি কৰাৰ পিছত কি কৰিব পাৰি বাট মই এটো জানো যে যিকোনো বিষয়ত BSc কৰিলে তাৰ পিছত ফেৰ কিবা কিবি কৰিব পাৰি লাইক মই তোমাক কলো যে তুমি জেমডি IIT ত যাব পাৰা তেতিয়া তোমাৰ আউটলুক বহল হ'ব যে তুমি নতুন কি ধৰণৰ কাম কৰি ভাবিব পাৰিবা আৰু তাৰ পিছত মই জানাত মানে কেমিষ্ট্ৰি ফিজিক্সত BSc কৰি অইলত কিছুমান জব ওলাই যিবিলাকত BSc কেমিষ্ট্ৰি ফিজিক্স এটো বিচাৰে গতে এনেকুৱা আছে কিন্তু মই তোমাক এটো গাইড দিব নখোজো মই তোমাক ইনষ্টেড এটো ক'ব খুজিম যে তুমি নিজে বিচাৰি লোৱা কি কৰিব পাৰো এটা মই তোমাক কলো যে তুমি IIT ত যাব পাৰা বা তুমি যদি IIT ত এডমিশন নোপোৱা তুমি যদি বেলেগ এটা জায়গাৰ পৰাও MSc কৰা তেতিয়া কিন্তু তুমি নিজে বিচাৰিব লাগিব কাৰণ কথাটো এনেকুৱা যে মই তোমাক ক'ব পাৰো যে MSc IIT ত কৰা জেম কৰা হেতুৱে বেষ্ট কিন্তু মেবি তোমাৰ নিজৰ পাৰ্সোনাল প্ৰিফাৰেন্স বা তুমি কেনেকুৱা জব বিচাৰিছা বা তুমি গৱেষণা কৰিব বিচাৰিছা বা তুমি মেবি প্ৰাইভেট জবত কাম কৰিব বিচাৰিছা তাৰ ওপৰত ডিপেন্ড কৰে আৰু ফৰ এভৰিবডিজ ইনফৰমেশন যিকোনো BSc কৰি উঠি ইভেন IT টু জব কৰিব পাৰি কোম্পানী মানে উইপ্ৰো SAP ল্যাবছ এনেকুৱা বহুত কোম্পানীয়ে BSc ষ্টুডেন্টক এজ এ এপ্ৰেন্টিছ এজ এ কম্পিউটাৰ কোডাৰ লয় তাৰ পিছত প্ৰায় এবছৰৰ পৰা 3 বছৰলে এপ্ৰেন্টিছশিপ কৰোৱাৰ পিছত তাৰ পিছত এজ এ ফুল টাইম কোডাৰ ইন দা সেম লেভেল এজ এ BTech or MTech from IIT or any other institute তেওঁলোকে ৰিক্ৰুট কৰে সো এবিলাকো অপৰচুনিটি আছে সো মই এটো নকও যে কি কৰিব পাৰি জেনাৰেল লাইন কিটা সবে জানে মানুহে PhD কৰিব পাৰে বা এপিনে চাকৰি কৰিব পাৰে সো তুমি নিজে চাব লাগিব কেনেকুৱা অপৰচুনিটি এভেইলেবল আছে আৰু এবাৰ অপৰচুনিটি বিলাক গম পোৱাৰ পিছত তাৰ পিছত নিজে চইচ কৰাটো ভাল আৰু বেলেগৰ কথা কেৰিয়াৰৰ ক্ষেত্ৰত বেলেগে কৈছে তো নুশুনাই ভাল কাৰণ মই কেতিয়াও ক'ব নোৱাৰো তোমাৰ নিজৰ পাৰ্সোনাল প্ৰিফাৰেন্স বা তুমি কি কৰি ভাল পোৱা সেই বস্তুটো মই নিজে ক'ব নোৱাৰো সো মেবি তুমি নিজকে এই প্ৰশ্নটো সোধাটো ভাল যে মই কি কৰিব বিচাৰো আৰু প্লাস তুমি এটো বুজি পাব লাগিব যে তুমি কি কৰিব বিচাৰা আৰু ৰিয়েল লাইফত কেনেকুৱা অপৰচুনিটি আছে তাৰ মাজত কানেকশন কিমান আছে যে মই কেমিষ্ট্ৰি পঢ়িছো বাট মই ছবি আঁকিব খুজো ইজ देयर এ কেৰিয়াৰ
where you can sketch and be also a scientist. Maybe, I don't know. কথাটো তেনেকুৱা হয় দাদা আমি আৰু এটা কোৱেশ্চন লৈ লৈছো আমাৰ এই সেশনটোত সায়েন্সৰ ষ্টুডেন্টৰ লগতে কিছু আৰ্টছৰ ষ্টুডেন্টও আছে সো তেওঁলোকৰ এজনে সুধিব বিচাৰিছে যে ইংলিশ লিটাৰেচাৰত বিএ কৰাৰ পাছত কেনে ধৰণৰ লাইনত যাব পাৰি তেওঁ জানিব বিচাৰিছে ইংলিশ লিটাৰেচাৰত অফ দা টপ অফ মাই হেড টেকনিক্যাল ৰাইটিং এটোৰ বিষয়ে পঢ়ি চাব পাৰা সো টেকনিক্যাল ৰাইটিং দুটা ধৰণৰ হয় এটা মানে সে তোমালোকে বিভিন্ন ধৰণৰ আজিকালি সবে সফটওয়্যাৰ সো সফটওয়্যাৰত তোমালোকে হেল্প মেনুৱেল থাকে সো মই যদি এতিয়া জুম ইউজ কৰি আছো বা মই মাইক্ৰসফট অফিস ইউজ কৰি আছো তাতে হেল্প মেনুৱেল থাকে সেই হেল্প মেনুৱেল বিলাক কোনে ডিজাইন কৰে সো এট দা লোৱেষ্ট লেভেল টেকনিক্যাল ৰাইটিংত ইংলিশ মানে ইংলিশৰ মেজৰ কৰা মানুহক টেকনিক্যাল ৰাইটিংত লয় অফ কোৰ্স তুমি নিজে অলপ সফটওয়্যাৰৰ কথা তাৰ পিছত শিকিব লাগিব বাট আৰু এনেকুৱা সেম ধৰণৰ জব হ'ল কন্টেন্ট ৰাইটিং সো আজিকালি কোম্পানী বিলাকৰ ব্লগ থাকে হে ব্লগ বিলাক লিখা মানুহ ইংলিশৰ মানুহ হলে তেওঁলোকে প্ৰিফাৰ কৰে কাৰণ বাকি মানে যিমান কলেও বাকি বিলাকৰ ল্যাঙ্গুৱেজ বা ৰাইটিং স্কিলটো কম থাকে সো মই ভাবো যে ইংলিশৰ ডিগ্ৰী কৰাৰ পিছত অলপ কমিউনিকেশন বা এনেকুৱা সাৰ্টিফিকেশন কোৰ্স কৰিব পাৰি আৰু তাৰ পিছত সিমিলাৰলি লাইক মই কেমিষ্ট্ৰিৰ কথাটো কলো বিভিন্ন ধৰণৰ জবৰ বিষয়ে পঢ়িলে গম পাবা যে ইংলিশ পঢ়ি কি কৰিব পাৰি মই এটা জাস্ট এক্সাম্পল দিছো বাট আই হোপ মানে তোমালোকে নিজে পঢ়ি নিজে জানিব ট্ৰাই কৰা যে কিমান অপৰচুনিটি আছে আৰু মেবি তাৰ ভিতৰত কেইটামান অপৰচুনিটি কিছুমান টাইপ তোমালোকৰ ভাল লাগিব যেটো লৈ তোমালোকে আগবাঢ়িব পাৰিবা ধন্যবাদ দাদা ইয়াৰ পিছৰ কোৱেশ্চনটো মোক সুধিব বিচাৰো দৰ্শকৰ ফালৰ পৰা আহা যে আফটাৰ পলিটেকনিক ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং কি কৰিব পাৰি হে পলিটেকনিক মেকানিক্যাল যদি তোমাৰ একচুয়ালি পলিটেকনিকটো হল নন ডিগ্ৰী ইঞ্জিনিয়াৰিং সো তাৰ পিছত পলিটেকনিক মেকানিক্যাল ইঞ্জিনিয়াৰিংত মানে মই কোৱাৰ নিচিনাকে এমপ্লয়মেন্ট নিউজখন পঢ়িলে দেখিবা যে বহুত ধৰণৰ জবত পলিটেকনিক কোৱালিফিকেশনটোৱে বিচাৰে স্পেশালি আমাৰ অইল বা এনেকুৱা ধৰণৰ অৰ্গানাইজেশন বিলাকত জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ কাৰণে পলিটেকনিক হলে হয় আৰু তোমাৰ যদি মন আছে পলিটেকনিক পাস কৰাৰ পিছত ফুল ইঞ্জিনিয়াৰিং ডিগ্ৰীটো মাত্ৰ 3 বছৰতে কৰিব পাৰি কাৰণ এক্সাম দি পিনে লেটাৰেল এন্ট্ৰি থ্ৰুৰে ডাইৰেক্ট সেকেন্ড ইয়াৰত এডমিশন ল'ব পাৰি গতিকে তেনেকৈ বহুত ধৰণৰ জব এভেইলেবল আছে আৰু মই এটো ক'ব খুজো যেহেতু আমাৰ অসমত বহুত বেছি ইঞ্জিনিয়াৰিংৰ জব নাই গতিকে হয়তো ইঞ্জিনিয়াৰিংৰ জব কৰিবৰ কাৰণে তুমি বাহিৰলৈ ওলাই আহিব লাগিব আৰু তাৰ কাৰণে প্ৰাইভেট ইণ্ডাষ্ট্ৰীত যেহেতু জব বেছি চেন্নাই বেংগলোৰ পুনে এনেকুৱা ধৰণৰ জেগাবিলাকত হয়তো আহি তুমি জব বিচাৰিব লাগিব আৰু যদি তোমাৰ সে ইঞ্জিনিয়াৰিং মানে ৰিসাৰ্চ বা গৱেষণা এনেকুৱা ধৰণৰ ইন্টাৰেষ্ট আছে তেতিয়া তুমি ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰিব লাগিব আইদাৰ লেটাৰেল এন্ট্ৰি ট্ৰাই কৰিব পাৰা আৰু নহলে ডাইৰেক্ট এক্সাম দি পিনে সিইটি দি পিনে বা AIEEE বা IIT দি পিনে ট্ৰাই কৰিব লাগিব ধন্যবাদ দাদা ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো মই ল'বলৈ বিচাৰিছো যে সুধিছে যে মই JEE এস্পায়াৰেন্ট হয় যদি NIT বা IIT নাপায় তেজপুৰ ইউনিভাৰ্সিটি বা AEC পৰা IT সেক্টৰত ভাল জব কৰিবলৈ নিজে কি প্ৰিপাৰেচন কৰিব লাগিব যেহেতু এইখিনি কলেজ কেম্পাছত NIT IIT দৰে নাহে মানে তো কেম্পাস ইন্টাৰভিউ কথা কৈছে থাকে বুজি পাইছো হয় সো যদি আইটিত জব কৰিব লাগে আইটিটো কি কম্পিউটাৰ সায়েন্স কোডিং সো তুমি কোডিং ভালকে শিকিব লাগিব সো মই এটো দেখো যে বহুত কলেজৰ পৰা ষ্টুডেন্ট কম্পিউটাৰ সায়েন্সত ডিগ্ৰী কৰি ওলাই আহে কিন্তু কোড লিখিব নাজানে সো এটো মানে ভেৰি সিম্পল আনসাৰ তুমি কোডিং কৰিব জানিব লাগিব আৰু মই ভাবো যে কোডিংৰ কাৰণে মই নিজে কোডিং কৰা মানুহ নহয় মই মেকানিক্যাল ইঞ্জিনিয়াৰ হয় সো কাব্যনীলৰ পৰাই তোমালোকে গাইডেন্স ল'ব পাৰা আৰু কথাটো এনেকুৱা মানে একচুয়ালি প্ৰজেক্ট বেসড মানে ৰেজিউমে বনাব লাগে সো প্ৰজেক্ট বেসড ৰেজিউমেৰ কাৰণে কি হয় এটা GitHub বুলি ওয়েবসাইট আছে সো এগেইন GitHub ইজ লাইক মানে কোডাৰৰ ফেসবুক
সো ফেসবুকত যেনেকৈ মানুহে ফটো দিয়ে সেই মানুহ এজনে ফটোগ্ৰাফি কৰে তেওঁ কি কৰে যে ফেসবুকত এলবাম বনায় মই আজি মেঘালয় গৈছিলো ইয়াতে মই একেখন ফটো তুলিলো মই কালি পেৰিছ গৈছিলো ইয়াতে মই ফটো তুলিলো ৰাইট তেনেকৈ গিটহাবত তুমি নিজৰ কোড ৰাখিব পাৰা নিজৰ কোড বিলাক ৰাখি বিনা তাতে ডেমনস্ট্ৰেট কৰিব পাৰা যে মই ওকে মই এইটো ওয়েবসাইট বনাইছো বা মই এনেকুৱা এটা কোড এটা বনাইছো থ্ৰু which you can do this or you can do that so github use কৰি তাতে যদি তুমি কোড বিলাক ৰাখা তেতিয়া কোম্পানী বা প্ৰসপেক্টিভ এমপ্লয়াৰে তোমাৰ হেতু চাব পাৰে আৰু আজিকালি যেটো কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত ভাৰতত বহুত ষ্টাৰ্টআপ হৈছে গতিকে কম্পিউটাৰ সায়েন্স পঢ়িলে জব পোৱাৰ অপৰচুনিটিটো বহুত ভাল কাৰণ নাম্বাৰ অফ জবস বহুত বেছি হাই হয় গতিকে হেতুৱে আৰু তুমি কোডিংটো ভালকে শিকিব লাগিব and you will have to demonstrate that মই actually ভালকে কোডিং কৰিব জানো কেৱল জানিলেই নহব এটো দেখাবও লাগিব আৰু আজিকালি কয় যে মানে ফৰ কম্পিউটাৰ সায়েন্স ষ্টুডেন্টস you don't need a resume you need a github profile so maybe তুমি যেই স্টুডেন্ট তুমি এতিয়াই জানিব নালাগে বাট কোডিংটো আজিকালি যতে যতে শিকিব পাৰি ইউটিউবত কোডিং শিকাই থাকে মানুহে ফ্ৰীতে গতিকে তোমাৰ যদি কম্পিউটাৰ এটা আছে obviously you can start coding maybe python or something some simple language like that তুমি আজিৰ পৰাই অলপ অলপ শিকি থাকিব পাৰা আৰু যেতিয়া ইঞ্জিনিয়াৰিং পঢ়িবা তুমি নিজে coding শিকি you can create a lot of projects that will help you get a job at least IT পঢ়িব IT ত যাব I don't think IT ত যোৱাটো বহুত এটা ডিফিকাল্ট কথা নহয় আৰু তেজপুৰ ইউনিভাৰ্সিটি হেতু মেটাৰ নকৰে যদি তুমি ভাল কোডিং জানা ধন্যবাদ দাদা মই ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো লব বিচাৰিম ইয়াত তেওঁ সুধিছে যে এমএসসিৰ পিছত এমটেক কৰিব পাৰি নেকি এমএসসি কোনটো সাবজেক্টৰ হেতুৰ ওপৰত ডিপেন্ড কৰে কিন্তু কিছুমান সাবজেক্ট যেনেকৈ এটা জিঅলজি নট জুলজি জিঅলজিত আই থিংক আইআইটি ৰুৰকিত বিএসসি কৰাৰ পিছতে এমএসসি প্লাস এমটেকৰ 3 বছৰীয়া ডিগ্ৰী থাকে য'ত এমএসসি হয় এমটেক দুটা ডিগ্ৰী পায় সো তেনেকে বিভিন্ন এটো সাবজেক্ট লৈ ডিপেন্ড কৰে কিন্তু সাধাৰণতে এমএসসি কৰাৰ পিছত এমটেক কৰিব পাৰি এমএসসি কৰাৰ পিছত গেট দিব পাৰি গেটৰ থ্ৰুৰে এমটেক কৰিব পাৰি সো ইয়েস মই যেটো ফিজিক্সৰ ষ্টুডেন্ট দাদা মই খুদিব বিচাৰিম ফিজিক্সত পায় নেকি এমএসসিৰ পিছত এমটেক কৰিব সো ফিজিক্সত আই ডোন্ট থিংক কোনো এমটেক ডিগ্ৰী অফাৰ কৰাৰ কোৱেশ্চন নাই কাৰণ ফিজিক্সটো বেসিক সায়েন্স হয় বাট তোমাৰ যদি এটা পাৰ্টিকুলাৰ মানে টপিকত ইন্টাৰেষ্ট আছে মই বহুত ফিজিক্সৰ ষ্টুডেন্টক দেখিছো আইএএসসি ত বহুত ফিজিক্সৰ ষ্টুডেন্টে এৰোস্পেচত এমটেক কৰে কাৰণ কন্ট্ৰোল গাইড এৰোস্পেচৰ কেইটামান বিভাগ আছে এৰোডাইনামিক্স কন্ট্ৰোল গাইডেন্স and then so aerodynamics is related to fluid mechanics then control system is related to dynamics plus control theory aru eta asile propulsion so propulsion to mechanical engineering or hoy jay so control and guidance of bahut physics or student mtech kore thik teneke material science department of mtech koribole physics or student ahe so etu mane তুমি চাই লব লাগিব কেনেকুৱা ধৰণৰ প্ৰফেসৰ আছে বা কেনেকুৱা কোৰ্সেস আছে বা তোমাৰ ফিজিক্সটো টু কাইন্ড অফ বহুত ডাঙৰ ব্ৰড এৰিয়া হয় সো ফিজিক্সৰ তোমাত কি টপিকত এক্স্যাক্টলি ইন্টাৰেষ্ট আছে আৰু হেতু টপিকত মানে তাৰ লগত তুমি বস্তুটো মিলাব লাগিব কাৰণ অল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চেস বেসিক্যালি স্টেম ফ্ৰম ফিজিক্স ৰাইট সো তুমি হেতু চাব লাগিব কিন্তু এমটেক কৰিব পাৰি মানে অলপ it won't be that easy কাৰণ গেট দিব লাগিব বেলেগ এটা সাবজেক্টত মেবি মই যিমান দূৰ জানো আইআইএসসি জি কোনো গেট একসেপ্ট কৰে সো মেটেৰিয়েল সায়েন্সত পঢ়িব লাগিলে তুমি মেটেৰিয়েল সায়েন্সৰ গেট দিব লাগিব বুলি কথা নাই কিছুমানত থাকে সে কম্পিউটাৰ সায়েন্সত যাব লাগিলে কম্পিউটাৰ সায়েন্সৰ গেট দিব লাগিব বাট তোমাৰ ব্ৰাঞ্চটো মেটাৰ নকৰে মানে মেকানিক্যালৰ ষ্টুডেন্ট এজনে কম্পিউটাৰ সায়েন্সৰ যদি গেট ক্লিয়াৰ কৰে তেওঁ কম্পিউটাৰ সায়েন্সত এমটেক কৰিব পাৰে so I think it is possible ধন্যবাদ দাদা আৰু এটা কোৱেশ্চন লৈ লৈছো বহুতো ষ্টুডেন্টৰ এটা সপোন থাকে যে মাষ্টাৰ্ছ বা পিএইচডি কৰিবৰ কাৰণে ভাৰতৰ বাহিৰত যোৱাৰ এটা সপোন থাকে ভাৰতৰ বাহিৰৰ ইউনিভাৰ্চিটিত পঢ়াৰ এটা সপোন থাকে গতিকে তেওঁলোকৰ বাবে এছঅপি ৰাইটিংৰ সিগনিফিকেন্স আৰু কেনেদৰে লিখিব পাৰি ভাল এছঅপি এখন এই বিষয়ে অকমান আপুনি জনাব পাৰিব নেকি so boy just clarify কৰি দিছো মই actually বাহিৰত কেতিয়াও পঢ়িব যোৱা নাই but মই
মানে বাহিৰৰ ইউনিভাৰ্চিটি এখনত এডমিশন পাইছিলো PhD ৰ কাৰণে বাট মোৰ কিবা পাৰ্সোনেল ৰিজনৰ কাৰণে মই PhD পাৰ্সিউ নকৰিলো সো মোৰ অকনমান এক্সপেৰিয়েন্স আছে SOP লিখাৰ সো SOP টু হল statement of purpose বা বহুতে এটো ৰিসাৰ্চ স্টেটমেন্ট বুলি কয় বা statement of research ধেৰ কিবা কিবি নাম আছে কিন্তু বেসিক্যালি SOP ৰ কথাটো এটো তেওঁলোকক এটো দেখাব লাগে যে মই এই কোৰ্সটো কৰিবৰ কাৰণে I am eligible মই এই কোৰ্সটো কৰিব I have the proper motivation okay আৰু I have a vision of what I need to do so তিনিটা কথা এটা হল eligibility যে মই এটো দাবী কৰিব নোৱাৰো যে মই মেকানিক্যাল ইঞ্জিনিয়াৰ আৰু আপোনাৰ PhD হল কেমিষ্ট্ৰি আৰু মই গৈ কালি কেমিষ্ট্ৰি PhD মানে মই বহুত ভাল কৰিম এটো হ'ব নোৱাৰে মানে আনলেস সে মই মেকানিক্যাল ইঞ্জিনিয়াৰিংত মই থাৰ্মোডাইনামিক্সৰ ওপৰত কাম কৰিছো আৰু তাতে মই কেমিক্যাল ইঞ্জিনিয়াৰিং ৰিলেটেড বহুত কাম কৰিছো মাস ট্ৰান্সফাৰৰ কথা মই জানো তেতিয়া মেবি মোৰ এলিজিবিলিটিটো আছে সো ফাৰ্স্ট এলিজিবিলিটি সেকেন্ড হল যে প্ৰথমটো এলিজিবিলিটি সেকেন্ডটো হল যে মোৰ মোটিভেশনটো ৰাইট হয় সো মোটিভেশন ৰাইট মানে মানুহৰ মানুহে এনেকৈ ক'ব পাৰে মই আমেৰিকাত PhD কৰিব খুজিছো কাৰণ মই ভাবিছো যে মই আমেৰিকাত জব এটা পাম কিন্তু হেতু মোটিভেশন they don't think that is the proper motivation সো তুমি দেখাব লাগিব যে মই এনেকুৱা ধৰণৰ টপিকত কাম কৰিব বিচাৰো যেটো টপিকৰ কাৰণে মেবি দা এক্সপাৰ্ট PhD or expert guide এজন কেৱল এখন এই দুখন ইউনিভাৰ্সিটিতে available or you can name the person তুমি ক'ব পাৰা যে মই ডক্টৰ অমুকৰ তাত মই PhD কৰিব বিচাৰো কাৰণ তেওঁ এনেকুৱা ধৰণৰ কাম কৰে সে ফৰ এক্সাম্পল আজিকালি বহুতে কৈ থাকে মেচিন লাৰ্নিং সে তুমি কেমিষ্ট্ৰি পঢ়ি আছা আৰু তোমাৰ মন যে মই কেমিষ্ট্ৰিত মেচিন লাৰ্নিং লগাব খুজিছো সো কেমিষ্ট্ৰি আৰু মেচিন লাৰ্নিংৰ কাম কৰা সে 10 জন প্ৰফেসৰ থাকিব গোটেই পৃথিৱীত হলে তুমি ক'ব পাৰা যে মোৰ এটো মোটিভেশন কাৰণ মই এটো বিষয়ে মানে বেছিকে জানিব খুজিছো with my qualification I know the basics তাৰ পৰা মই আৰু কি কৰিব খুজিছো থাৰ্ড টু হল ভিজন এটো হলে নহব যে মই জানিব খুজিছো মোৰ নিজৰো এটা ভিজন এটা আছে যে মই ইয়াতে এনেকুৱা ধৰণৰ নতুন বস্তু মই কৰিব খুজো ঠিক আছে সো এই তিনিটা বস্তু যদি তুমি লিখিব পাৰা সো তাতে SOP খন সে কিছুমান কমন নলেজ যে এক পেজৰ ভিতৰত হ'ব লাগে আৰু তাৰ পিছত সে SOP খন I mean obviously তোমাৰ স্পেলিং এবিলাক কাৰেকচন স্পেলিং ল্যাঙ্গুৱেজ সেন্টেন্স এবিলাক ভাল থাকিব লাগিব কিন্তু তিনিটা বস্তু যদি তুমি ডেমনস্ট্ৰেট কৰিব পাৰা যে মই এলিজিবল say for example মই মেকানিক্যাল ইঞ্জিনিয়াৰিং কৰিছো মই এনেকুৱা এটা তিনটা প্ৰজেক্ট কৰিছিলো জি তিনটা প্ৰজেক্টত মই ৰবটিক্সৰ ওপৰত কাম কৰিছিলো গতিকে মই ৰবটিক্সৰ এতিয়া মই ফোল্ডেবল ৰবটিক্সৰ ওপৰত কাম কৰিব খুজিছো সে মই এনেকুৱা ৰবট বনাব খুজিছো যিবিলাকত জয়েন্ট নাথাকে সেই ৰবট বিলাক নিজে নিজে আমাৰ মানুহৰ হাতখন যেনেকৈ মানে কাইন্ড অফ ফ্লেক্সিবল মই তেনেকুৱা ৰবট বনাব খুজিছো আৰু সিন্স এনেকুৱা ৰবট এতিয়ালে কোনোৱে বনোৱা নাই বাট আপোনাৰ কাম বিলাকৰ মাজত মই বিচাৰি পাইছো যে you have some kind of a connection সেই বস্তুটো হেৰি হ'ব লাগে আৰু থাৰ্ড এই তিনিটা বস্তু ডেমনস্ট্ৰেট কৰাৰ পিছত এটা মেইন হল SOP আৰু LOR সো মানুহে ভাবে যে লেটাৰ অফ ৰেকমেন্ডেশন খন যদি মোক IIT ডাইৰেক্টৰে লিখি দিয়ে মই এডমিশন পাই যাম that doesn't work কোনে লেটাৰ অফ ৰেকমেন্ডেশন লিখিছে হেতু ইম্পৰ্টেন্ট নহয় what is important is how well established is the connection between SOP and LOR so তুমি লিখিছা যে মই মেকানিক্যালৰ ষ্টুডেন্ট মই ৰবটিক্সৰ এটু ফিল্ডত মই কাম কৰিছো এতিয়া সেই LOR খনেও যদি হে একেটা কথা কয় যে এজন ষ্টুডেন্টে মোৰ আন্ডাৰত এই পাৰ্টিকুলাৰ ৰবটিক্স টপিকটোত কাম কৰিছিল আৰু কৰি বিনা তেওঁ এনেকুৱা ধৰণৰ বস্তু এটা সৃষ্টি কৰিছে বা এনেকুৱা এখন পেপাৰ লিখিছে তেতিয়া সেই মানে বেসিক্যালি দুইটা বস্তু মিলিব লাগে সো তুমি এনেকৈ ভাবা SOP ত তোমাৰ ইন্টাৰভিউ হৈ আছে আৰু LOR ত তোমাৰ টিচাৰৰ ইন্টাৰভিউ হৈ আছে আৰু তোমাৰ কথা আৰু তোমাৰ টিচাৰ or your maybe তোমাৰ টিচাৰ নহব পাৰে maybe তোমাৰ কোম্পানীত তোমাৰ ম্যানেজাৰ হ'ব পাৰে
যদি তুমি কোম্পানীত কাম কৰি থাকি তাৰ পৰা PhD কৰিব গৈছা বহুতে নিজৰ মেনেজাৰৰ পৰা মানে ৰেকমেন্ডেশন LOR ৰেকমেন্ডেশন লেটাৰ লয় সেই দুটা বস্তুৰ মাজত এটো সামঞ্জস্য বুলি যেটো কয় সামঞ্জস্য থাকিব লাগিব সো এটো হ'ব নোৱাৰে মই কৈছো যে মই বহুত গ্ৰাউন্ড ব্ৰেকিং ৰবটিক্সৰ কাম কৰিছো আৰু টিচাৰ জনে কৈছে যে মই এক মানে হি ডিড এ ভেৰি সিম্পল থিং হেতু হ'ব নোৱাৰে হে কানেকশনটো বহুত ইম্পৰ্টেন্ট So I think these are the 4 points: eligibility, motivation, vision, a good, very synchronized with your letter of recommendation. So he karone letter of recommendation enukwa professor pora lobo lage jar under tumi project korisa. Aru jikunu mane stage ote ase jodi tumi BSc kori asa ba MSc kori asa he karone internship korato bhal goromor bondhot ejon professor logot তেওঁৰ লগত লগ লাগি তেওঁৰ কিবা এনেকুৱা এটা কাম এটা তুমি কমপ্লিট কৰা যাতে মেবি তুমি এখন পেপাৰ পাবলিশ কৰিব পাৰা because if you have this tree that you have written something in SOP I am doing this or I did this last summer the professor কৈছে যে এই লৰাজনে yes মোৰ লগত কাম কৰিছিল আৰু তোমাৰ এখন পেপাৰ আছে সেই কামটোৰ ওপৰত this is the strongest connection that you can make it is not about মানে IIT director লিখিছে বা বহুত famous professor এজনে লিখিছে that is not the মানে parameter on which you will be judged ধন্যবাদ দাদা ইয়াৰ পিছত মই আৰু এটা কোৱেশ্চন ল'ব গৈছো তেওঁ সুধিছে যে আফটাৰ BSc physics মই BSc physics টো তুমি কয় আফটাৰ BSc can one student work at research lab at research assistant কোনোবাই মানে research lab কাম yes পাৰে IIT জিমান ৰিসাৰ্চ ইনষ্টিটিউট আছে আমাৰ অসমতে ধেৰ ৰিসাৰ্চ ইনষ্টিটিউট আছে সেই ৰিসাৰ্চ ইনষ্টিটিউট বিলাকত প্ৰজেক্ট এসিস্টেন্ট হিচাপে BSc বা হেৰিৰ ষ্টুডেন্ট লয় কিন্তু তাৰ কাৰণে ভাল মানে বহুত ইনষ্টিটিউটত তোমাৰ ফৰ্মেলি হেৰি নাথাকে কি বুলি কয় এটো এডভাৰটাইজমেন্ট দিয়ে গতিকে এটো অকনমান মানে এটা প্ৰবলেম হয় কিন্তু তুমি তোমালোকে তেনেকুৱা ইনষ্টিটিউটৰ প্ৰফেছৰলে মেইল লিখিব পাৰা যত তোমালোকে ক'ব পাৰা যে ওকে মই এটো ডিগ্ৰী আছে মোৰ BSc মই আপোনাৰ আন্ডাৰত ৰিসাৰ্চত কাম কৰিব খুজিছো আৰু মই এনেকুৱা ধৰণৰ কাম কৰিব খুজিছো যেটো কাম আপুনিও কৰে সো তুমি যেটো কাম কৰিব বিচাৰিছা সেই কামটো প্ৰফেছৰ জনে অলৰেডি কৰি থাকিব লাগিব সো obviously পাৰে এটো নোৱাৰাৰ কোনো কথা নাই Good evening, sir. Oh. Hello. Oh, hello. Yes. Oh, শুনি আছে মই ডাইৰেক্টলি আপোনাক সুধিব বিচাৰিছো এটা কথা ফাৰ্স্ট অফ অল মই এটো ক'ব বিচাৰিছো যে থ্যাংক ইউ ওয়েবিনাৰ ইমান ধুনীয়া এখন মানে এটা সেমিনাৰ এখন পতাৰ কাৰণে তাৰ কাৰণে আৰু স্যাৰ আপোনাকো থ্যাংক ইউ দিছো বহুত ধুনীয়া কথা কৈছে আপুনি এটা বৰ ধুনীয়া কথা কৈছে যে মাৰ্কছৰ ভিত্তিত নহয় টেলেন্টৰ ভিত্তিত মানে ষ্টুডেন্ট বিলাকক আগবঢ়াব লাগে এই কথাটোৰ কাৰণে বহুত মানে ভাল লাগিছে শুনি পেলাই বাট স্যাৰ কথা এটা ক'ব বিচাৰিছো আমাৰ ইণ্ডিয়া ৰিপাব্লিক অফ ইণ্ডিয়া আফটাৰ ইণ্ডিপেন্ডেন্স আমাৰ ইণ্ডিয়াৰ যেটো এডুকেশ্যন সিস্টেম হয় হেতু অন বেসিস অফ মাৰ্কছতহে ষ্টুডেন্ট বিলাকক আগবঢ়া যায় আমাৰ যোনটো ওল্ড ষ্টাইল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যোনটো বনাই থৈ গৈছে হেতুৱে সিস্টেম এতিয়া ফলো কৰে সেই সিস্টেমটোত হেতু সিস্টেম এনেকুৱা বনাই থৈ গৈছিলে মানে যোনে ভাল মাৰ্কছ পাব আৰু হিয়ে মানে চাকৰি পাব আৰু ব্ৰিটিছ বিলাকে এনেকুৱা এটো সিস্টেম এই কাৰণে বনাই থৈ গৈছিল যাতে স্যাৰ মানে আমি মানে ৰাত্তা মাৰি বেছি পঢ়ো আৰু মানে আমাৰ তাত ক্ৰিয়েটিভিটি বোলা বস্তুটো নাইকিয়া হৈ যায় আৰু স্যাৰ আমাৰ প্ৰেজেন্ট সিচুৱেশনটো এনেকুৱা হৈছে স্যাৰ মানে যাৰ নেকি মাৰ্কছ বেছি আহিছে তাকে চুকা বুলি ভাবি পেলাই তাক মানে একদম মানে কান্ধত উঠাই পেলাই একদম মানে বহুত মানে ওৱাবা দিয়ে আৰু যিবিলাক নেকি ষ্টুডেন্ট কম মাৰ্কছ পাই গল কিন্তু তেখেতলোকক দেখা যায় তেখেতলোকৰ টেলেন্টটো বেছি হয় বাকি ষ্টুডেন্ট বিলাকক কিন্তু তেখেতলোকে একো কৰিব নোৱাৰে বাট স্যাৰ মই এইটো কোৱেশ্চন আৰ্টছ বুলি বা সায়েন্স বুলি খুদা নাই অন বিহাফ অফ অল ষ্ট্ৰীমছৰ হৈ পেলাই খুদিছো যে তেখেতলোকৰ ষ্টুডেন্ট বিলাকে কেনেকৈ সাৰ্ভাইভ কৰিব আফটাৰ ক্লাছ 12 অৰ গ্ৰেজুৱেচন ওকে সো এটো মই তোমাৰ গোটেই কথাখিনি এগ্ৰি কৰিছো কিন্তু মই এটো ক'ব বিচাৰো আমি কি এই সিস্টেমটো একেদিনাই চেঞ্জ কৰিব পাৰিম নেকি নোৱাৰো ৰাইট গতিকে যেহেতু আমি সিস্টেমটো চেঞ্জ কৰিব নোৱাৰো আমি সেই সিস্টেমটোৰ ভিতৰতে খেলিব লাগিব প্ৰথম কথা আৰু মই এটো নেগেটিভলি ভাবাতকে মই এটো পজিটিভলি ভাবিব বিচাৰো যে
এতিয়া লাহে লাহে কিছুমান কথা সলনি হৈছে সো মই এজন লৰাৰ কথা জানো বিহাৰৰ লৰা প্ৰীতম কুমাৰ বুলি কুৱৰা বুলি এটা ওয়েবসাইট আছে তাতে গুগল মাৰিলে দেখি চাব পাৰিবা হি আই থিংক হায়াৰ সেকেন্ডাৰী পাস কৰিছে আহি বেংগলোৰত কাহিবাতি থুৱে কেইটামান আইটিত কাম কৰা লৰাৰ কাহিবাতি থুই পিনে মই ইভেন হে লৰাজনৰ লগত পাৰ্সনেলি কথা পাতিছো কাহিবাতি থুই যিখিনি পইচা পায় তাৰে 20 টকা দি পিনে ইন্টাৰনেট কেফেত বহি প্ৰগ্ৰামিং শিকায় আৰু সেই নিজৰ ষ্টৰীটো লিখাৰ পিছত ইয়াৰে এজন ষ্টাৰ্টআপৰ ফাউণ্ডাৰে হি এডপ্টেড হিম এণ্ড তোমালোকে মেবি জানা পেজেপ অৰ এনেকুৱা ধৰণৰ মানে আজিকালি যে পেটিএম এনেকুৱা বহুত পেমেন্ট এপ ওলাইছে তেনেকুৱা এটা পেমেন্ট এপৰ বৰ্তমান তাতে হি ইজ এ আইটি ইঞ্জিনিয়াৰ 10 বছৰ আগতে এই কথাটো ভাবাটো মানে পসিবল নাছিলে কিন্তু এতিয়া এটো পসিবল হৈছে কাৰণ ষ্টাৰ্টআপ বিলাকে ৰিকগনাইজ কৰিব আৰম্ভ কৰিছে যে আমাক ডিগ্ৰী বা মাৰ্কৰ ভিত্তিত আমি দিব নোৱাৰো ইয়েস মই এটো কমপ্লিটলি এগ্ৰি কৰো যে মাৰ্কস পোৱা বিলাকক বেছি প্ৰাধান্য দিয়া হয় গতিকে তোমালোকৰ দায়িত্বটো এটো হ'ব লাগে তোমালোকৰ নিজৰ কনফিডেন্সটো আনা যে মই মাৰ্কস নাপালেও মই কিবা কৰিব জানো এটো কোৱাটো ভুল হ'ব যে মাৰ্কস নোপোৱা বিলাকে টেলেন্টেড তেনেকুৱা নহয় marks পোৱাও talented থাকে নোপোৱা basically marks doesn't matter when I say marks doesn't matter that doesn't mean mark পোৱা বিলাক talented নহয় that also doesn't mean that mark নোপোৱা বিলাক talented নহয় বুজি পাইছা না গতিকে আমি সিস্টেমটো যদি আমি একেদিনাইটো হলাব নোৱাৰো সো আৰু কোনে হলাব আলটিমেটলি এনেকুৱা সিস্টেম এটা হলাব এখন গভৰ্নমেন্টে ৰাইট হে গভৰ্নমেন্টখন আমি ইলেক্ট কৰিব লাগিব and it is a too long a process to do anything সো তাৰ মাজতে কিছুমান চেঞ্জ আহিলে আইটি আহিলে ষ্টাৰ্টআপত এবিলাক ৰুল কোনোৱে নুখুনে ষ্টাৰ্টআপত টেবুল চকীৰ হলনি মানুহে বিনবেগত বহি কাম কৰে which was impossible 10 years ago এতিয়া মানুহে বিনবেগত এতিয়া at one point work from home was impossible এতিয়া কোভিডত সবে work from home কৰি আছে গতিকে সিস্টেমটো কোনবা দিনা গৈ চেঞ্জ হ'ব কিন্তু আমি ৰখি থাকিম নেকি সিস্টেমটো হলনি হোৱালে গতিকে আমি এটো চাব লাগিব within that system how can we do আৰু এটো নহয় যে পঢ়াত ভাল নহলে একদমই জব নাপায় মই কলো না মোৰ লগত মাস্টাৰ ডিগ্ৰী কৰা এনেকুৱা ষ্টুডেন্ট আছিল যে সেকেন্ড ডিভিজন পাইছে অফ কোৰ্স ইহতি গেট ক্লিয়াৰ কৰিছে সো তুমি এনেকে ভাবিব লাগিব যে হাউ ক্যান I play with the system one second যদি তুমি ভাবিছা the system টো বেয়া হয় তেতিয়ালে আমি নিজৰ বিহেভিয়াৰ বিলাক তেনেকে বদলাব লাগিব মই কাকো ডিসকাৰেজ নকৰো যে কোনবাই নম্বৰ কম পালে আৰু মই এটো না ভাবো যে কোনবাই নম্বৰ বেছি পালে তাক ডাউন দিবও না লাগে যে তই নম্বৰে বেছি পাইছ কালি তই গৈ কোবাত চাকৰি কৰি থাকিবি তই অসমৰ কাৰণে একো নকৰিবি হেতু কোৱাটো বেয়া কাৰণ এজন লৰাই যদি চাকৰি পায় তাৰ বেলেগ নহলে তাৰ ঘৰখন ভাল হ'ব তাৰ ঘৰখন ভাল হলে মেবি তাৰ যেহেতু তাৰ পইচা থাকিব মেবি তাৰ ভাইয়েকে কিবা ভাল কাম কৰিবলে সুবিধা পাব গৰে আমাৰ অসমৰ ইকোনমিক কন্ডিশনটো ভাল নহয় কাৰণে আমি এবিলাক কোৱেশ্চন লৈ পিনে বহুত মানে সিৰিয়াস হৈ থাকো আমাৰ যদি ইকোনমিক কন্ডিশন ভাল হলে হয় তেতিয়া আমি we would have asked different questions গৰে আমাৰ ইকোনমিক কন্ডিশনটো ভাল নহয় গতিকে যেহেতু ভাল নহয় আমি এটো সিস্টেমটোৰ ভিতৰত থাকি তেনেকে মানে ট্রাই কৰিব লাগিব আৰু বিহাৰৰ মানুহে হিহতে কমপ্লেইন কৰা হয় না বিহাৰৰ অৱস্থা আমাৰ অসমতকেও বেয়া আছিল এটা সময়ত কিন্তু বিহাৰৰ সবে ক্লাস 12 পাস কৰি এসএসসি আইএএস ট্রাই কৰে হেতু কাৰণে কি হয় আজি আমাৰ অসমৰ যদি টপ আইপিএস অফিচাৰ সোৱা very few of them are from Assam why and if you see মানে তুমি যদি সোৱা যে হে আইপিএস আইএএস অফিচাৰ বিলাক কৰ পৰা আহিছে মানে কাইন্ড অফ মানে ব্যাকওয়ার্ড স্টেট কিছুমানৰ পৰা আহে বুলি ক'ব পাৰ মই কাকো ব্যাকওয়ার্ড বুলি ক'ব নখজো বাট মানে কমন পারসেপশন যেটো তেনেকুৱা হয় কিয় হয় মানে আমি সিস্টেমটোৰ লগত খেলিব পৰা নাই ন এটা সিস্টেমটো বেয়া বুলি ভাবি থাকিলে নহব ন সো মোৰ হেতুৱে আনসাৰ মই ভাবো এটো এনেকুৱা নেগেটিভ কথা এটা লৈ পিনে যে এনেকুৱা নহয় আমাৰ সৰকাৰে এটো কৰি দিয়া নাই এটো কথা ভাবি মোৰ মতে একো লাভ নাই মোৰ মতে আমি এটো চাব লাগে যে আমি কেনেকে এটো মানে ওভাৰকাম কেনেকে কৰিব পাৰো মেবি কালি আমাৰ অসমত যদি বহুত ইন্ডাস্ট্ৰি হৈ যায় আজি শুনি থকা বা আজি ওয়েবিনাৰত অংশগ্ৰহণ কৰা বা এই ওয়েবিনাৰখন যিয়ে শুনিব পিছত তেওঁলোকে যদি ইন্ডাস্ট্ৰি খোলে মেবি they should stop worrying about marks they should say if you can do this come work as a mechanical engineer you don't need a degree
যদি আমি হেতু কৰিব পাৰো তেতিয়া আৰু আমাৰ মেইন এটা আদাৰ প্ৰবলেম হল এবিলাক মাৰ্ক এন্ট্ৰেন্স এক্সাম এবিলাক আমাৰ আছে বিকজ আমাৰ পপুলেশন বহুত হয় গতিকে কালি যদিও আমাৰ এডুকেশন সিস্টেম চেঞ্জ হয় ইট উইল স্টিল হ্যাভ এ ইস্যু বিকজ देयर উইল বি 1000 পিপল এপ্লাইং ফৰ ওয়ান জব সো মোৰ মতে সিস্টেম চেঞ্জ কৰিব যোৱাতকে আমি চেঞ্জ হ'ব লাগে আৰু সিস্টেম যেনেকৈ আছে তেনেকৈ থাকক আমি তাৰ মাজতে কেনেকৈ খেলিব লাগে হেতু শিকিব লাগে then the system will also change in a few years or maybe a decade. Thank you, sir. ধন্যবাদ দাদা আপোনাৰ উত্তৰটো শুনি খুব ভাল লাগিল মানে ইয়াৰ পিছত এটা ইঞ্জিনিয়াৰিঙৰ পৰা প্ৰশ্ন আছে স্যাৰ মই পলিটেকনিক সিভিল ইঞ্জিনিয়াৰিঙৰ ষ্টুডেন্ট মই আজি 3 ইয়াৰ্স কমপ্লিট কৰাৰ পিছত কি কৰা ভাল হ'ব অলপ সাজেষ্ট কৰিব নেকি মানে পলিটেকনিক কমপ্লিট Okay so again মই মোৰ সেশনটোত কৈছিলো যে মই জি বস্তুৰ এক্সপার্ট মই হেতুৰ ওপৰত দেখম ততে মই সিভিল ইঞ্জিনিয়াৰিঙৰ কথা বহুত নাজানো কিন্তু মই এটো ক'ব পাৰো যে তোমাৰ যদি ইঞ্জিনিয়াৰিং কমপ্লিট কৰিব মন আছে তুমি ইঞ্জিনিয়াৰিং কমপ্লিট কৰাত গুৰুত্ব দিয়া মেবি ইউ ওয়ান্ট টু ডু বিটেক আৰু যদি তুমি ভাবিছা পলিটেকনিক তুমি নিজৰ অপৰচুনিটি কেনেকুৱা আছে সেই অপৰচুনিটি বিলাক চাবলে ট্রাই কৰা মানে পঢ়িব ট্রাই কৰা যে এমপ্লয়মেন্ট নিউজ হওক বা বেলেগ কেৰিয়াৰ ৰিলেটেড ওয়েবসাইটত গৈ সোৱা সিভিল ইঞ্জিনিয়াৰিং পলিটেকনিকৰ কাৰণে কেনেকুৱা কোৱালিফিকেশন লাগে মেবি তুমি যদি আৰু এখন কিবা বিল্ডিং কিবাৰ ওপৰত সাৰ্টিফিকেট বা বিল্ডিং সেফটি মেনেজমেন্টৰ ওপৰত এখন সাৰ্টিফিকেট কৰা মেবি তাৰ পৰা বহুত জব ওলাই এটা হেতু তুমি নিজে ডিসাইড কৰিব লাগিব মই না ভাবো যে কেৰিয়াৰ কাউন্সেলিং মানে এটো নহয় যে তোমাক কৈ দিব তুমি কি কৰিব পাৰা career counseling to let you know that there are opportunities available you should be able to find it তুমি নিজে বিচাৰি উলিয়াব লাগিব তুমি যদি opportunity এটা বিচাৰি উলিয়াব নোৱাৰা তোমাৰ কি লাগে তুমি opportunity টো কেনেকৈ পাবা ৰাইট সো তুমি opportunity টো নিজে বিচাৰিব লাগিব সো মই প্ৰথমতে যিখিনি কথা কলো যে knowing about opportunity যে আছে সেই জনাটোৱে সবতকে ডাঙৰ ইম্পৰ্টেন্ট হয় আৰু তাতে মই তিনটা কথা কৈছিলো এটা হল লিংকডইন তাতে চাব পাৰা সেকেন্ড এনেকুৱা ওয়েবিনাৰ বা কেৰিয়াৰ সেশন এটেন্ড কৰা আৰু থাৰ্ড হল ইউ স্টাৰ্ট ৰিডিং এমপ্লয়মেন্ট নিউজ or any other similar paper where you find jobs suitable for you ধন্যবাদ দাদা এতিয়া আমি আহি এই ওয়েবিনাৰখনৰ একদম অন্তিম পৰ্যায়ত উপনীত হৈছো একদম শেষৰ প্ৰশ্ন হিচাপে মই আপোনাক আজি যিখিনি দৰ্শক আছে বা যিখিনি ইয়াৰ পিছত এই সেশনটো চাব তেওঁলোকক উদ্দেশ্যে আপুনি কি মানে উপদেশ দিব বিচাৰে বা তেওঁলোকক কি ক'ব বিচাৰে আপোনাৰ ফালৰ পৰা হয় সো যিহেতু আমাৰ এই ওয়েবিনাৰখন মানে অসমৰ মানুহৰ কাৰণে মেইনলি অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই অসমৰ ছাত্ৰ ছাত্ৰীক এটো কথা ক'ব খুজিছো যে আমি বহুত সৰু সৰু সপোন দেখি থাকো মোৰ মতে সবে ডাঙৰ ডাঙৰ সপোন দেখিব লাগে আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং হওক আইআইটিৰ প্ৰফেসৰ হওক আইএএস আইপিএস হওক বা যিকোনো ক্ষেত্ৰত মানে মই কেৱল ডাঙৰ চাকৰিৰ কথা কোৱা নাই মই সৰু ডাঙৰ সকলো ধৰণৰ চাকৰি আসলতে কোনো চাকৰিয়ে সৰু ডাঙৰ নহয় কিন্তু যেটো মানে পাব্লিক পাৰসেপশন সকলো ক্ষেত্ৰতে আমাৰ অসমৰ মানুহ আগুৱাই আহিব লাগে সবেই ডাঙৰ ডাঙৰ সপোন দেখি ডাঙৰ ডাঙৰ কাম কৰা মনত বান্ধি ল'ব লাগে আৰু তাৰ কাৰণে আমাৰ যেটো সবতকে ডাঙৰ প্ৰবলেম এতিয়া মই দেখো যে আমি অপৰচুনিটিৰ কথা নাজানো মই ভাবো যে সবে অপৰচুনিটি বিলাকৰ কথা জানি পিনে নিজকে আগবঢ়াব চেষ্টা কৰিব লাগে সো আমাৰ অসমত এটা কমন কথা হল যে এবিলাক মানুহে ডাঙৰ ডাঙৰ চাকৰি কৰি অসমৰ কাৰণে কি কৰিছে সো মোৰ আনসাৰটো এটো যে এই মানুহবিলাকে ডাঙৰ ডাঙৰকৈ চাকৰি কৰি নিজৰ ঘৰ এখন উন্নত কৰিছে আৰু যদি আজি এখন ঘৰ উন্নত হয় কালি এখন গাঁও কালি এটা চুবুৰী উন্নত হয় আৰু তেনেকৈ আমাৰ গোটেই অসমখনে উন্নত হ'ব সো মই ভাবো যে সবে প্ৰথমতে স্বাৰ্থপৰ হৈ নিজৰ কথা চিন্তা কৰিব লাগে আৰু যেতিয়া পাৰা হয় তেতিয়া বেলেগক সহায় কৰিব লাগে যে তুমি যদি কালি আইআইটিত এমটেক কৰি আছা তুমি নিজৰ গাঁৱৰ আৰু নিজৰ গাঁৱৰ নিজৰ ওচৰৰ বেলেগ নহলেও নিজৰ ফ্যামিলিৰে
তোমাৰ ভাইটি ভন্টি সকলোকে উৎসাহিত কৰা যে তুমিও IIT-ত এমটেক কৰিব আহা তুমি যদি আজি পুলিচত ভাল চাকৰি কৰি SP DSP হৈ আছা তুমি নিজৰ ভাইটি ভন্টিকো সেই বিষয়ে জ্ঞান দিয়া যে ওকে তুমিও পুলিচত আহিব পাৰা তুমি যদি ইঞ্জিনিয়াৰিংৰ জব কৰি আছা বা তুমি ডিফেন্সত চাকৰি কৰি আছা সকলোকে উৎসাহিত কৰি আমি যাতে সবেই মানে আমাৰ ষ্টেটখনৰ যেটো কারেন্ট ইকোনমিক কন্ডিশন হেতু যদি আমি ভাল কৰিব পাৰো তেতিয়া নেক্সট জেনাৰেশনটোৰ কাৰণে আমি এখন স্লাইটলি বেটাৰ অসম এখন এৰি থৈ যাব পাৰি সো মই ভাবো যে সবেই নিজৰ ভাল কৰক নিজৰ ভাল হলে মই ভাবো যে গোটেই অসমৰ উন্নতি হ'ব গতিকে মই হেতুকে কৈ মোৰ হেখিনিয়ে মোৰ ক'ব লগা আৰু